Hello, good morning, student. আজি ক্লাছ 11 চেপ্টাৰ 1 ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ইয়াত দুইটা মিডিয়ামে থাকিব, ইংলিছ এণ্ড আছামিজ বোথ। ঠিক আছে, কিন্তু তাৰ আগতে মই চিলেবাছটো আমি চাই লওঁ, ডিছকাছ কৰি লওঁ চিলেবাছত কি কিনো আছে। চোৱা চিলেবাছটো চোৱা, ইয়াতে ফাৰ্ষ্টত আমাৰ কি আছে, ষ্টেটছ অফ মেটাৰ, সলিড লিকুইড গেছৰ বিষয়ে জাষ্ট জেনেৰেল আইডিয়া এটা থাকিব। তাৰপিছত ক্লাছিফাই ডিফাৰেণ্ট ছাবষ্টেঞ্চেছ ইনটু এলিমেণ্টছ, তাৰপিছত থাকিব কম্পাউণ্ডছ এণ্ড মিক্সাৰ্ছ, তাৰপিছত থাকিব ডিফাৰেঞ্চিয়েট বিটুইন প্ৰিচিজন এণ্ড একুৰেচি, এইটোৰ ওপৰতে পঢ়িম আমি, আৰু ছিগনিফিকেণ্ট ফিগাৰ্ছ। ছিগনিফিকেণ্ট ফিগাৰ এইখিনি লৈ পেলাই মই এটা ক্লাছত শেষ কৰিম, এই গোটেইখিনি লৈ। ছেকেণ্ড থাকিব তোমাৰ ভেৰিয়াছ লজ অফ কেমিকেল কম্বিনেশ্যন, তাৰপিছত থাকিব ছিগনিফিকেঞ্চ অফ এটমিক মাছ, এভাৰেজ এটমিক মাছ, মলিকুলাৰ মাছ এণ্ড ফৰ্মুলা মাছ। এইখিনি লৈ মই ছেকেণ্ড ক্লাছত মই এইখিনিলৈকে শিকাব পাৰিম। তো থাৰ্ডত থাকিব আমাৰ মল এণ্ড মলাৰ মাছ। তো এইটো লৈ মই আৰু এটা ক্লাছ ষ্টাৰ্ট কৰিম, তাৰ ইয়াৰ ওপৰত নিউমাৰিকেলো থাকিব। তাৰপিছত থাকিব তোমালোকৰ ডিটাৰমাইন এম্পেৰিকেল ফৰ্মুলা এণ্ড মলিকুলাৰ ফৰ্মুলা ফৰ এ কম্পাউণ্ড ফ্ৰম দ্য গিভেন তো এইখিনিৰ ওপৰত থাকিব, আৰু লাষ্ট থাকিব ষ্টেকিঅ'মেট্ৰি এণ্ড ষ্টেকিঅ'মেট্ৰিক কেলকুলেশ্যনছ। চ' ইয়াৰ ওপৰতো নিউমাৰিকেল থাকিব বহুতখিনি। তো এইখিনি হ'ল চেপ্টাৰ 1 চিলেবাছখিনি। প্ৰথমতে ষ্টাৰ্ট কৰোঁ ষ্টেটছ অফ মেটাৰ। তো ষ্টেটছ অফ মেটাৰ কি কি ধৰণৰ থাকিব পাৰে? তো চলিড থাকিব, লিকুইড থাকিব, আৰু কিহত থাকিব? গেছেছত থাকিব। চ' চলিডত মানে কি হয়, চলিডৰ কি হ'ব, চলিডৰ ডেফিনেট ভলিউম এণ্ড ডেফিনেট শ্বেপ থাকিব। ঠিক আছে, তাৰমানে ফিক্স ভলিউম বা ফিক্স শ্বেপ থাকিব চলিডৰ ক্ষেত্ৰত। আৰু লিকুইডৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ থাকিব? লিকুইডৰ ক্ষেত্ৰত কিন্তু চলিডতকৈ অলপমান বেলেগ ধৰণৰ। তাৰমানে সিহঁতৰ কিন্তু ডেফিনেট ভলিউমটো ঠিকেই থাকিব, ডেফিনেট ভলিউম থাকিব, কিন্তু সিহঁতৰ ডেফিনেট শ্বেপ নাথাকে। মানে যদি আমি গিলাছত লওঁ লিকুইডটো, তেতিয়াহ'লে গিলাছৰ শ্বেপটো ল'ব, যদি বটলত থওঁ তেতিয়া বটলৰ শ্বেপটো ল'ব। তাৰমানে সিহঁতৰ ডেফিনেট শ্বেপ নাথাকে, কিন্তু ভলিউমটো ডেফিনেট থাকিব। ঠিক আছে, আৰু গেছেছৰ ক্ষেত্ৰত কি হ'ব, সিহঁতৰ ডেফিনেট ভলিউমো নাথাকে আৰু ডেফিনেট শ্বেপো নাথাকে। ঠিক আছে, তাৰমানে সিহঁতে য'ত ৰখা হয়, মানে এইটো কণ্টেইনাৰত ৰাখিলে সেইটো কণ্টেইনাৰৰ ভলিউম বা শ্বেপটো সি অকুপাই কৰি ল'ব। এইটো হ'ল গেছেছৰ ক্ষেত্ৰত। চ' এই তিনিটা ডিফাৰেঞ্চ তোমালোকে মনত ৰাখিবা। এই তিনিটা ষ্টেট অফ মেটাৰে আকৌ কি হয়, ইণ্টাৰ কনভাৰ্টেবল হয়। মানে চলিডৰ পৰা লিকুইড বা লিকুইডৰ পৰা গেছেছ যাব পাৰে, বা গেছৰ পৰা লিকুইড বা লিকুইডৰ পৰা চলিড যাব পাৰে। চাপ'জ আইচ এটুকুৰা, মানে আইচ এটুকুৰা কি হ'ব, যদি আমি টেম্পাৰেচাৰ বেছি দি দিওঁ কি হ'লে কনভাৰ্ট হ'ব, প্ৰথমতে লিকুইড হ'ব। বা তাৰপিছত আৰু বেছি টেম্পাৰেচাৰ দিলে ক'লৈকে যাব, সি আকৌ ভেপাৰলৈ গুচি যাব। ঠিক আছে, যেনেকৈ যে সাপোজ লিকুইড এটা, যেনেকুৱা যদি আমি টেম্পাৰেচাৰটো কমাই দিওঁ, মানে ফ্ৰিজত ৰাখোঁ, তেতিয়া কি হ'লে যাব, আকৌ আইচলৈ যাব। ঠিক আছে, তাৰমানে কি হয়, এইটো কাৰ ওপৰত ডিপেণ্ড কৰে, ডেফিনেট টেম্পাৰেচাৰ আৰু প্ৰেছাৰৰ ওপৰত ডিপেণ্ড কৰিব। চ' এই তিনিটা ষ্টেট অফ মেটাৰ মানে কেনেকুৱা, কি নাম দিছে এইটো, ইণ্টাৰ কনভাৰ্টেবল বুলি কৈছে। কি বুলি কৈছে আমাৰ, ইণ্টাৰ কনভাৰ্টেবল। এই ৱৰ্ডটো মনত ৰাখিবা। মানে মেটাৰ, ফিজিক্স আৰু কেমেষ্ট্ৰিত মেটাৰ মানেনো কি হয়, is any substance that has mass and takes up space by having volume. তাৰমানে সিহঁতৰ ডেফিনেট মাছ থাকিব লাগিব, ডেফিনেট মানে, আৰু ই স্পেচটো অকুপাই কৰিব। ঠিক আছে, আমাৰ চাৰাউণ্ডিঙত থকা সকলোবোৰ, ফৰ এক্সাম্পল বুক হ'ব পাৰে, পেন হ'ব পাৰে, পেঞ্চিল হ'ব পাৰে, ৱাটাৰ হ'ব পাৰে, এয়াৰ হ'ব পাৰে, বা সকলোবোৰ লিভিং বিংছ, সেইবোৰ কিহেদি, এইবোৰ কিহেৰে কম্প'জ কৰা হয়, মেটাৰ দি কম্প'জ হয়।
আৰু সিহঁতে কি কৰে সিহঁতৰ ডেফিনেট কি থাকে মাছ থাকিব আৰু দে অকুপাই স্পেচ আৰু এই মেটাৰবোৰে কনচিষ্ট অফ কি থ্ৰী ফিজিকেল ষ্টেটছ কি সলিড লিকুইড আৰু গেছেছ সলিডৰ ক্ষেত্ৰত কি হ'ব এই পাৰ্টিকলবোৰ মানে এই পাৰ্টিকলবোৰ থাকে কি ভেৰি ক্লোজ টু ইচ আদাৰ লিকুইডৰ ক্ষেত্ৰত কেনেকুৱা নহ'ব লিকুইডৰ ক্ষেত্ৰত এই পাৰ্টিকলবোৰ মানে ইমান ক্লোজত নাথাকে কিন্তু একদম ফ্ৰী মুভমেণ্টটো কৰিব নোৱাৰিব তাৰমানে সিহঁতে একদম ক্লোজতো নাথাকে মানে ফ'ৰ্চ অফ এট্ৰেকশ্যন একদম বেছিও নহয় একদম কমো নহয় তাৰ ইণ্টাৰমিডিয়েট থাকিব কিন্তু গেছৰ ক্ষেত্ৰত কি হ'ব পাৰ্টিকলবোৰ ফ্ৰীলি মুভ কৰিব পাৰিব সিহঁতৰ মানে কি হয় ফ'ৰ্চ অফ এট্ৰেকশ্যনটো একেবাৰে কম থাকিব এই মেটাৰবোৰকে দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল মিক্সাৰ্ছ আৰু এটা হ'ল পিয়ৰ ছাবষ্টেঞ্চ মিক্সাৰ মানে কি হয় যেনে ধৰা আমাৰ চাৰাউণ্ডিঙত থকা চুগাৰ সলিউশ্যন ইন ৱাটাৰ বা চুগাৰ ইন এয়াৰ বা চুগাৰ ইন টি এইবোৰ সকলোবোৰ কি হয় মিক্সাৰ ঠিক আছে যদি এটা মিক্সাৰত দুটা বা তাতোধিক যদি ছাবষ্টেঞ্চ থাকে আৰু এই ছাবষ্টেঞ্চবিলাক কি কওঁ আমি কম্পনেণ্ট বুলি কওঁ ঠিক আছে চ' এটা মিক্সাৰৰ মানে কি হ'ব পাৰে এটা সি হোমোজিনিয়াছো হ'ব পাৰে আৰু এটো কি হ'ব হেটাৰজিনিয়াছ মিক্সাৰো হ'ব পাৰে তো হোমোজিনিয়াছ মিক্সাৰ কোনবোৰ হ'ব মানে যিবোৰ মানে কম্পনেণ্ট কমপ্লিটলি মিক্স হৈ যায় মানে চুগাৰ সলিউশ্যনৰ কথাটো হ'ল এইটো পানীত দিয়াৰ লগে লগে কি হয় কমপ্লিটলি মিক্স হৈ যায় নে নাযায় চ' সেইটো আমি কি কওঁ হোমোজিনিয়াছ মিক্সাৰ বা নিমখ ইন পানী বা সল্ট ইন ৱাটাৰ সেইটো আমাৰ কি হ'ব হোমোজিনিয়াছ মিক্সাৰ তো হেটাৰজিনিয়াছ কি হ'ব যিবোৰ কমপ্লিটলি মিক্স হৈ নাযায় যাক আমি কি কয় ইজিলি ছেপাৰেট কৰিব পাৰোঁ সেইবিলাক কি হ'ব হোমোজিনিয়াছ বা বালি অকণমান তুমি পানীত দি দিছা সেইটো মিক্স হ'ব জানো তো মিক্স নহয় সেইটো কি হ'ব ইজিলি আমি ছেপাৰেট আউট কৰি দিব পাৰোঁ সেইটো আমাৰ কি হ'ব হেটাৰজিনিয়াছ মিক্সাৰ অন্যহাতে পিয়ৰ ছাবষ্টেঞ্চবোৰ মিক্সাৰতকৈ বেলেগ হয় সিহঁতৰ মানে পিয়ৰ ছাবষ্টেঞ্চবোৰৰ ফিক্স কম্পজিশ্যন থাকে য'ত নেকি মানে মিক্সাৰবিলাকৰ একো ফিক্স কম্পজিশ্যন নাথাকে মানে সিহঁতৰ কম্পনেণ্টবিলাক ডিফাৰেণ্ট ৰেচিঅ'ত থাকিব পাৰে কিন্তু ইহঁতৰ কি থাকিব এটা ফিক্স ৰেচিঅ'ত থাকিব যেনে ধৰা হ'ল তোমাৰ পিয়ৰ ছাবষ্টেঞ্চৰ এক্সাম্পল কপাৰ চিলভাৰ গ'ল্ড ৱাটাৰ গ্লুক'জ এইবিলাক হ'ল কি হয় পিয়ৰ ছাবষ্টেঞ্চৰ এক্সাম্পল হয় নহয় আৰু এটা এক্সাম্পল কৈছোঁ গ্লুক'জ তো গ্লুক'জৰ কি ফৰ্মুলা হয় C6H12O6 তাতে মানে হাইড্ৰজেন অক্সিজেন আৰু কাৰ্বনৰ এইবোৰ গোটেইকেইটা কি হয় ফিক্স ৰেচিঅ'ত থাকে তাৰমানে কি হ'ব সিহঁতৰ ৰেচিঅ'টো ফিক্স হ'ব লাগিব পিয়ৰ ছাবষ্টেঞ্চ হ'বৰ কাৰণে আকৌ পিয়ৰ ছাবষ্টেঞ্চৰ এই কনষ্টিটুৱেণ্ট ছাবষ্টেঞ্চবোৰ আৰু মানে সিহঁতক ইজিলি ছেপাৰেট তুমি কৰিব নোৱাৰা ঠিক আছে ইট কেনট ছেপাৰেট বাই চিম্পল ফিজিকেল মেথডছ পিয়ৰ ছাবষ্টেঞ্চবোৰ তোমাৰ পিছলৈ কি হিচাপে ভাগ কৰা হৈছে এলিমেণ্টছ আৰু কম্পাউণ্ডছ ঠিক আছে আমি এতিয়া চাম যে এলিমেণ্টছ মানেনো কি হয় বা কম্পাউণ্ডছ মানেনো কি হয় এলিমেণ্ট মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে যদি এলিমেণ্টছ তো এলিমেণ্টছ মানে কি হ'ব তাত এটা টাইপৰ পাৰ্টিকেল থাকিব ঠিক আছে আৰু মানে সেই পাৰ্টিকেল মে বি এটম হ'ব পাৰে বা মলিকুল হ'ব পাৰে চাপ'জ মই কৈছোঁ অক্সিজেন গেছ বোলে O2 এইটো কি হয় বা O3 এই দুটা কি হয় এলিমেণ্ট তুমি অক্সিজেনেই আছে নাই O2 অক্সিজেন আছে O3 বা আৰু এটা এক্সাম্পল লৈছোঁ হাইড্ৰজেন প্লাছ হাইড্ৰজেন এই দুটা কি হ'ব আকৌ হাইড্ৰজেন দুটা এটম লগ হৈ পেলাই কি হৈছে এটা হাইড্ৰজেন মলিকুল হৈছে সেইটো কিহৰ এক্সাম্পল হয় সেইটো এলিমেণ্টছৰ এক্সাম্পল ঠিক আছে আৰু যদি মানে ডিফাৰেণ্ট হয় মানে
সাপোজ মই এই মাত্ৰ এক্সাম্পল এটা দিলোঁ C6H12O6 গ্লুকোজৰ এক্সাম্পল এইবোৰত মানে কাৰ্বন হাইড্ৰজেন অক্সিজেন তিনিটা আছে ঠিক আছে বেলেগ বেলেগ ধৰণৰ আছে সেইকাৰণে ইয়াক কি বুলি কৈছোঁ আমি কম্পাউণ্ডছ বুলি কৈছোঁ ৱাটাৰৰ কি হ'ব এক্সাম্পল H2O মানে হাইড্ৰজেন আৰু অক্সিজেন দুটা বেলেগ বেলেগ এলিমেণ্ট আছে নাই তাতে সেইকাৰণে নামটো কি আছে কম্পাউণ্ড কাৰ্বন ডাই অক্সাইড কি আছে কাৰ্বন আৰু অক্সিজেন বেলেগ বেলেগ এটম থাকিলে কি হ'ব এইটো কম্পাউণ্ড বুলি ক'ম যদি এটা টাইপৰ এটম থাকাহেঁতেন তেতিয়াহ'লে আমি ক'ম এলিমেণ্ট বুলি ক'লোহেঁতেন অকল কাৰ্বনে থাকিলেহেঁতেন সেইটোক আমি ক'ম এলিমেণ্ট কিন্তু আমি যদি কওঁ কাৰ্বন ডাই অক্সাইড কাৰ্বনো আছে অক্সিজেন আছে সেইকাৰণে আমি কি বুলি কৈছোঁ ইয়াক কম্পাউণ্ড বুলি কৈছোঁ এণ্ড একুৰেচি প্ৰিচিজন মানে কি হয় ক্ল'জ ভেলু এইটো ক্ল'জ ভেলু হয় আৰু একুৰেচি মানে কি হয় ইজ এ এগ্ৰিমেণ্ট অফ এ পাৰ্টিকুলাৰ ভেলু টু দ্য ট্ৰু ভেলু অফ দ্য ৰিজাল্ট আমি এক্সাম্পলৰ হয় তুমি ভালকৈ বুজি পাম চাপোজ ছোৱালী এজনীৰ মানে হাইট যেনিবা 168 সেন্টিমিটাৰ মানে ঠিক আছে তো এক্সাক্ট হাইটটো হ'ল তোমাৰ 168 সেন্টিমিটাৰ বাট যদি ট্ৰু ভেলু বুলি কওঁ আমি ঠিক আছে ট্ৰু ভেলুটো হ'ল কিমান 168 সেন্টিমিটাৰ এতিয়া যেনিবা কৈ আছে যে ৰতনে কৈ আছে যেনিবা দুটা ল'ৰাৰ নাম কৈছোঁ মই এটা ৰতন আৰু এটা নাম হ'ল নিপন ঠিক আছে এটা ল'ৰাৰ নাম ৰতন এটা নিপন ৰতনে এবাৰ ক'লে যে ছোৱালীজনীৰ হাইট আন্দাজত কৈছে আৰু মানে তাইৰ হাইট হ'ব 165 সেন্টিমিটাৰ ঠিক আছে আকৌ এবাৰ ক'লে যে নিপনে ক'লে যে ঠিক আছে তাইৰ হাইট হ'ব আন্দাজত কৈছে আৰু মানে নাই তাইৰ হাইট হ'ব তোমাৰ 165.5 সেন্টিমিটাৰ ঠিক আছে দুইটা ভেলু কি হৈ আছে ক্লোজ হৈ আছে নাই দুটা ভেলু ক্লোজ তো ক্লোজ হলে কি হ'ব ইয়াৰ দুটা ভেলু যে কি হয় এইটো আমি কি বুলি কওঁ প্ৰিসাইজ ভেলু দুটাই ক্লোজ হৈ আছে নাই এইটো প্ৰিচিজন বুলি যদি এনেকুৱা ধৰণৰ হয় ৰতনে যদি ক'লেহেঁতেন মানে ঠিক আছে ছোৱালীজনীৰ হাইট হ'ল তোমাৰ নাই ছোৱালীজনীৰ হাইট হ'ল 164 সেন্টিমিটাৰ নিপনে কৈছে যে নাই ছোৱালীজনীৰ হাইট হ'ল তোমাৰ 178 সেন্টিমিটাৰ ঠিক আছে তো সেই দুটা ক্লোজ হৈছে নেকি ক্লোজ হোৱা নাই তো ক্লোজো নহয় সেইটো একুৰেটো নহয় তো এভাৰেজ ওলাইছে সিহঁতৰ মাজত একুৰেট হ'ব নেকি তো ক্লোজো নাই হোৱা আৰু একুৰেট হোৱা নাই মানে ঠিক আছে এইটো নাইডাৰ ক্লোজ নৰ প্ৰিচাইজ নাইডাৰ প্ৰিচাইজ একচুৱেলি নৰ একুৰেট ঠিক আছে সো এটা আমি গম পালোঁ যে প্ৰিচিজন মানে কি হয় গম পালোঁ যে ক্লোজ হ'ব লাগিব দুটাই ক্লোজ হ'লে মানে হৈ গ'ল যে প্ৰিচাইজ ভেলু বুলি তাৰপিছত আমি লাষ্টত আহিলোঁ একুৰেট মানে কি হয় সাপোজ নিপনে যেনিবা ৰতনে ক'লে যে ছোৱালীজনীৰ কৈছে ৰতনে কৈছে যে ছোৱালীজনীৰ হাইট মানে 167 সেন্টিমিটাৰ নিপনে কৈছে যে নাই ছোৱালীজনীৰ হাইট হ'ব তোমাৰ 169 সেন্টিমিটাৰ তো সেইটো ক্লোজ হৈছে নাই ঠিক আছে তো এইটোৰ এভাৰেজ ওলোৱা তেতিয়া আমি কি পাম এভাৰেজ ওলালে ডিভাইড বাই 2 হ'ব ন এভাৰেজ 167 প্লাছ 169 ডিভাইড বাই 2 ইকুৱেল 168 এভাৰেজ কিমান পাই গ'লো চ' ইহঁতে ক্লোজো হৈ আছে আৰু এভাৰেজ ওলালে আমি কি হ'ব 168 একুৰেটো হৈ আছে আমি এই দুটা ভেলু আমি কি ক'ম ক্লোজো ক'ম বা একুৰেট বুলি ক'ম এটা বুজি পাইছা বস্তুটো চ' এইটোক বুলি ক'ম একুৰেট মানে চোৱা যেতিয়া দুটা ভেলু ক্লোজত থাকিব এই দুটা ক্লোজত আছে 67 69 ক্লোজত বুলি কৈছোঁ 65 বা 165.5 এইটো ক্লোজ সেইকাৰণে ক্লোজত থাকিলে আমি প্ৰিচাইজ বুলি কওঁ চ' আমি এই ভেলুটোক মানে একুৰেট ভেলুটোক প্ৰিচাইজ বুলি ক'ব পাৰোঁ প্ৰিচাইজ বুলি কৈছোঁ আৰু একুৰেট বুলি কৈছোঁ ঠিক আছে কিন্তু ইয়াৰ ভেলুটো আমি কি কৈছোঁ তোমাৰ চোৱা ই কিন্তু একুৰেট নহয় এভাৰেজ কৰিছোঁ একুৰেট নাই হোৱা কিন্তু তো ইহঁতৰ এভাৰেজ কৰি চালে তুমি গম পাবা যে কিমান হ'ব এইটো একুৰেট কৰিছোঁ এইটো চ' এইটো কৰি চালে গম পাবা যে সেইটো একুৰেটো নহয়
আৰু এইটো প্ৰিচাইজ ঠিক আছে। চ' একুৰেচি আৰু প্ৰিচাইজটো গম পালা নে? চ' এনেধৰণে আমাৰ কি হ'ব, এক্সপেৰিমেণ্ট কৰোঁতে বা যিকোনো মেজাৰমেণ্ট কৰোঁতে আমাৰ আনচাৰ্টেনিটিটো আহিব পাৰে, ঠিক আছে। সেইকাৰণে আমি চাৰ্টেনিটিটো আনিবৰ কাৰণেই এতিয়া আমি কি কৰিম, এটা মিনিংফুল ডিজিটৰ হেল্প ল'ম, যাক আমি ক'ম ছিগনিফিকেণ্ট ফিগাৰ। তাৰমানে কি হয়, ছিগনিফিকেণ্ট ফিগাৰ আৰ মিনিংফুল ডিজিটছ হুইচ আৰ নন উইথ চাৰ্টেনিটি, ঠিক আছে। চ' আমি চাৰ্টেনিটিটো কাৰ সহায়ত আনিম, এটা ছিগনিফিকেণ্ট ফিগাৰ। আমি ছিগনিফিকেণ্ট ফিগাৰ কেনেকৈ উলিয়াই সেইটো আমি জানিব আহিম। চ' আমি কেনেকুৱা ৰুল আছে, চ' ছিগনিফিকেণ্ট ফিগাৰ উলিওৱা আমি তাকে পঢ়িম। চ' আমি এতিয়া ডিছকাছ কৰিম ছিগনিফিকেণ্ট ফিগাৰ। আমি ছিগনিফিকেণ্ট ফিগাৰ কেনেকৈ উলিয়াই তাৰ বিষয়ে 5টা ৰুল আছে, সেই ৰুলটো আমি জানিলোঁ। প্ৰথমটো হ'ল অল নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট। মিনিংটো কি হ'ল চোৱা, এইটো নন জিৰ' হয় নাই, 2, 3, 7, তো ইয়াতে কিমানটা ছিগনিফিকেণ্ট ফিগাৰ থাকিব, 3। যদি আৰু এটা এক্সাম্পল দিছোঁ মই, নন জিৰ', ইয়াতে কিমানটা ছিগনিফিকেণ্ট ফিগাৰ থাকিব, ইয়াতে কিমানটা থাকিব, 4, ঠিক আছে। সেকেন্ড পইণ্টটো হ'ল জিৰ'জ প্ৰিচিডিং টু ফাৰ্ষ্ট নন জিৰ' ডিজিটছ আৰ নট ছিগনিফিকেণ্ট। মিনিংটো কেনেকুৱা ধৰণৰ চোৱা, যদি আমাৰ জিৰ' থাকে নন জিৰ' ডিজিটৰ আগত, নন জিৰ' হয় তাৰ আগত জিৰ' আছে, চ' এইকেইটা জিৰ' মানে কি হয়, ছিগনিফিকেণ্ট নহয়, মানে ইয়াত ছিগনিফিকেণ্ট ফিগাৰ কেইটা থাকিব, এটাই থাকিব, ঠিক আছে। মই আৰু এটা দুটামান এক্সাম্পল দিয়া আছে, বুজি পাবা। চ' আৰু আগত জিৰ' দি আছোঁ, মানে আগত জিৰ', এই জিৰ' আছে, কাৰ আগত আছে, নন জিৰ' ডিজিটৰ আগত আছে, সেইবোৰ কি হয়, ছিগনিফিকেণ্ট কেতিয়াও নহ'ব নোৱাৰে। ইয়াত ছিগনিফিকেণ্ট ফিগাৰ কিমানটা হ'ব, তোমাৰ দুটা হ'ব, নন জিৰ' ডিজিট আছে, সেইটাই আমি ছিগনিফিকেণ্ট হ'ব। তেতিয়াহ'লে এই জিৰ'কেইটাই কি বুজাই আছে, জিৰ'কেইটাই আমাৰ কি বুজাব, পজিশ্যন বুজায়, কাৰ ডেচিমেল পইণ্টৰ পজিশ্যনটো বুজাইছে, বেলেগ একো বুজোৱা নাই, ঠিক আছে। নেক্সট চোৱা, নেক্সট কি আহিব তোমাৰ, জিৰ'জ বিটুইন টু নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট। এইটো বহুত ইম্পৰ্টেণ্ট, জিৰ' বিটুইন টু নন জিৰ' ডিজিটছ। ইয়াতে মই কৈ আছোঁ 2, 0, 0, 2 কিমানটা আছে, জিৰ' আছে নাই, জিৰ' কাৰ দুটা নন জিৰ' ডিজিটৰ মাজত আছে, জিৰ' এটা মানে দুটা নন জিৰ' ডিজিটৰ মাজত, সেইকাৰণে ছিগনিফিকেণ্ট ফিগাৰ কেইটা হ'ব, 4। বা তুমি আৰু এটা এক্সাম্পল দিব পাৰা, এটা 3 দিছোঁ, 0, 0, 0, 7। চ' ইয়াতো মানে কি হ'ব, ছিগনিফিকেণ্ট ফিগাৰ কেইটা আছে, 5টা আছে, 1, 2, 3, 4, 5, ঠিক আছে। নেক্সট আহোঁ কৰোঁ নম্বৰ 4, zeros at the end or right of a number are significant provided they are on the right side of the decimal point. তার মিনিংটো বুজি পোৱা, জিৰ' যেতিয়া ৰাইটত থাকিব, ৰাইট মানে কি হ'ব, মই ৰাইটৰ পিনে পৰা কিছু মানে জিৰ' আছে, জিৰ' আছে, ঠিক আছে। জিৰ' কিছু মানে কি হয়, জিৰ' এটা এণ্ড বা শেষৰ পিনে গৈছে, বা অৰ ৰাইট অফ এ নাম্বাৰ, ৰাইট পিনে আৰ ছিগনিফিকেণ্ট প্ৰভাইডেড, বা মই নাম্বাৰটো দি দিছোঁ মানে 2, provided they are on the right side of the decimal point, মানে decimal pointটো থাকিব লাগিব বুলি কৈছে। সাপোজ মই যিকোনো decimal point এটা দিব পাৰোঁ, তাৰপিছত ইয়াতে মই দিছোঁ পইণ্ট, এটা পইণ্ট 200 decimal point দিছোঁ, তেতিয়াহ'লে মানে কি হ'ব, ইয়াৰ ই ছিগনিফিকেণ্ট, মানে এইটো আমি নেগলেক্ট কৰিব নোৱাৰোঁ জিৰ'। চ' এইটো কিমানটা ছিগনিফিকেণ্ট ফিগাৰ থাকিব, 3টা থাকিব। বা আমি আৰু কেইটামান এক্সাম্পল ল'ব পাৰোঁ, আৰু এটা এক্সাম্পল চাওঁ, বেলেগ এটা এক্সাম্পল, মানে 300.00, এইটা কিমান হ'ব, মানে ৰাইটৰ পিনে আছে নাই, ডেচিমেলো আছে, ঠিক আছে। চ' এইটো নাম্বাৰ হয়, নাম্বাৰৰ ৰাইটৰ পিনে আছে, ৰাইট অফ এ নাম্বাৰ, আৰু কি হ'ব, এইটো কিমানটা ছিগনিফিকেণ্ট, 1, 2, 3, 4, 5, 5টা ছিগনিফিকেণ্ট কেইটা হ'ব, 5টা হ'ব।
তো আৰু দুটামান আমি এক্সাম্পল চাওঁ যদি এনেকুৱা থাকে মানে 0 আগত থাকে 0.02 আকৌ যদি এনেকুৱা থাকে 3 দি দিছোঁ ঠিক আছে বা আমি 3 টো নিদো বাৰু এইটো 3 টো আমি omit দিছোঁ ইয়াত চোৱা ইয়াতে significant figure কেইটা থাকিব ইয়াত থাকিব এটা এই 0 কেইটা কি হয় আগত আছে অফ এ নাম্বাৰ তো ইহঁতে significant নহ'ব সদায় কি হ'ব কোনকেইটা significant হয় সদায় পিছৰ কেইটা ৰাইটত থকা বা শেষৰ পিনে থকা 0 at the end or right of a number কাৰণে কি হ'ব আজি ডেসিমেল থাকিব লাগিব ডেসিমেল যদি নাথাকে তেতিয়া নহ'ব যদি ডেসিমেল নাথাকে তেতিয়া নহ'ব এই ডেসিমেল আছে সো ইয়াতে কিমানটা হ'ব significant figure 1 2 3 তিনটা হ'ব এই দুটা নহ'ব সো আৰু এটা এক্সাম্পল দিছো মই is 2000 ডেসিমেল আছে নেকি নাই ডেসিমেল নাথাকিলে কিন্তু ইয়াৰ significant নহ'ব এটা কিমানটা হ'ব তেতিয়া হ'লে significant figure এটা ডেসিমেল নাই যে ডেসিমেল দিয়া লগে কি হ'ব তিনটা আহিব দুটো না ডেসিমেল দিয়া কাৰণ ৰাইট পিনে আছে নো ডাউট ৰাইট সাইডে আছে হ্যাঁ কিন্তু ডেসিমেল ঠিক আছে সো লাস্ট একট আৰু এটা পয়েন্ট ডিসকাস কৰিম আমি এটা সো ইয়াৰে লাস্ট পয়েন্টটো কাউন্টিং নাম্বাৰস অফ অবজেক্ট ঠিক আছে the counting number of for example 2 balls বা 20x এইবিলাক থাকিলে মানে কি হ'ব এইবোৰ infinite significant figure but 20 bags 20 এইবিলাক থাকিলে মানে word ইউজ কৰিলে আমাৰ কিমান কি থাকিব infinite significant figure ঠিক আছে সো এই রুল মনত ৰাখিবা মানে মই তোমাক হোমৱৰ্ক আজি দিম সো হোমৱৰ্কৰ শীটটো লৈ লবা ইয়াৰ লাষ্টত তুমি হোমৱৰ্ক থাকিব সো আজি আমি কি কি পঢ়িলো হেতু গোটেখিনি যে significant figure পঢ়িলো precision accuracy পঢ়িলো সো it's a matter সো it's a matter বিষয়ে পঢ়িলা তুমি matter কি আছে ডিভিজন বোৰ আছে সো নেক্সট ক্লাছত আমি ইয়াৰ নেক্সট টপিকটো ষ্টাৰ্ট কৰিম কিন্তু আজি জাস্ট লাস্ট পেজটো চাই লোৱা যে হোমৱৰ্ক আছে ইয়াৰ নেক্সট পেজটো সো হোমৱৰ্কখিনি চাই লবা সেইখিনি কৰিবা আকৌ আমি ডিসকাশন কৰিম কি বুজি নাপালে তোমালোকে আকৌ তোমাৰ হোৱাটছএপত তোমালোকে দিব পাৰা তোমাৰ নিজৰ হোৱাটছএপত তোমালোকে যদি বুজি নাপালে এইখিনি আকৌ ডিসকাশন কৰিম ডিসকাশন কৰি আমি খালি তোমালোকে ফ্ৰী হৈ ল'ব লাগিব এই হোমৱৰ্ক তিনটা হোমৱৰ্ক দিছো আজি এই তিনটা হোমৱৰ্ক আজি সলভ কৰি দিবা তো মই কৈ দিছো যে ফার্স্ট অফ অল আইডেন্টিফাই দ্য ফলোইং কম্পাউন্ড এন্ড এলিমেন্ট ফ্রম দ্য ফলোইং water glucose sucrose copper silver sodium chloride Cl2 H2 N2 O2 ঠিক আছে তো আইডেন্টিফাই কৰিবা যে কোনবিলাক কম্পাউন্ড হয় কোনবিলাক এলিমেন্ট হয় এইকেইটাৰ পৰা তো সেকেন্ডটো হল define homogeneous and heterogeneous mixture with examples definition বোৰ তোমালোকে এনচিআৰটি বুকৰ পৰা লিখি ল'ব পাৰিবা তাৰ এক্সাম্পল তাৰ পৰা আৰু আজি যিটো লেসন আছে তাৰ পৰা তো homogeneous mixture মানে কি হয় heterogeneous mixture মানে কি হয় তাৰ এক্সাম্পল এটাকে দিলে হ'ব তো নাম্বার 3 টো হল how many significant figures are present in the following 2003, 4 0000006, 4536 4.000 তিনটা 0 আছে আৰু এনে 34000 চাৰিটা 0 ডেসিমেল ঠিক আছে আৰু এনে 0.00005 2870000 370.034098 হ'ব সো এইকেইটা হোমৱৰ্ক আজি ভিডিঅ'ত কৰি দেখুৱাবা তো আনসাৰবোৰ তোমালোকে হোৱাটছএপত দিলে হ'ব থ্যাংক ইউ